হেল্ল' ফ্ৰেণ্ডছ, আজি মই ডিনাৰত এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেই ৰেচিপিটো আচলতে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ এই তিনিটা টাইমতে খাব পাৰি। আৰু শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। ইমান কালাৰফুল লগা নাইনে? আজি অকণমান ইউনিক ৰেচিপি এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে দেখিয়ে ধৰিব পাৰিছে, মই বিটৰুট, পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া এটা পেষ্ট বনাই ল'লোঁ। লগতে মই অকণমান উতলা গৰম পানী, বিশেষকৈ ফুলকবিত দি দিছোঁ। নিমখ পানী অলপ সিজাইও লৈছিলোঁ। আপোনালোকে বাৰু এনেকৈ নিমখ পানীত সিজাই লয়নে ফুলকবিটো? কমেণ্টত জনাবচোন। আলু আগতীয়াকৈ বইল কৰি থৈ দিছিলোঁ, এতিয়া ডিমো বইল কৰিলোঁ। ৰঙচুৱাকৈ একদম ডিম ফ্ৰাই কৰি লৈছোঁ। নিমখ আৰু হালধিহে ব্যৱহাৰ কৰিছোঁ, জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই। বাৰু একদম কালাৰটো ভাল হোৱা নাইনে বাৰু? কমেণ্টত জনাবচোন। লগতে এতিয়া মই গোটেইখিনি একেলগে মই মিঠাতেলত দি দিছোঁ। যিকোনো ৰেচিপি সাধাৰণতে মই মিঠাতেলতে ৰান্ধিবলৈ চেষ্টা কৰোঁ। আৰু মিঠাতেল বুলি ক'বলৈ গ'লে মই ইঞ্জিন তেল ব্যৱহাৰ কৰিছোঁ। লগতে মই আন্দাজমতে হালধি দি দিছোঁ, নিমখ, আৰু এতিয়া ৰন্ধাহে কথা আৰু। কালাৰটো বাৰু বৰ সুন্দৰ লগা নাইনে? যিহেতু ফুলকবিটো আগতীয়াকৈ মই অকণমান গৰম পানীত সিজাই লৈছিলোঁ, সেইকাৰণে বহুত বেছি সময়ো নালাগিবলৈ ৰান্ধোতে। কম সময়ৰ ভিতৰতে আচলতে বনোৱা হৈ যাব। যিহেতু ফুলকবিৰ ছিজন, গতিকে এনেকুৱা ৰেচিপি এটা বনাই খাই বহুত ভাল লাগে। এতিয়া মই জালুকৰ গুড়ি দি দিছোঁ। যিহেতু বিটৰুট অকণমান মিঠা হয়, সেইকাৰণে অকণমান জ্বলাকৈ খায়ো ভাল লাগে, যাতে মিঠা জ্বলা নিচিনা এটা ফ্লেভাৰ এটা হয়। আৰু মই ইয়াত জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ, চব ঘৰতে খুন্দা। জালুকৰ গুড়ি, ধনিয়া গুড়ি এই গোটেইখিনি দি দিছোঁ। এতিয়া ফুলকবিখিনি দিয়াৰ পাছত আৰু ৰংটো চেঞ্জ হৈ যাব, কালাৰফুল হৈ যাব। ইমান আচলতে সুন্দৰ লাগিছে নহয় দেখি পেলাই। আৰু আপোনালোকে বাৰু ফুলকবি খাই ভাল পায়নে? কবিৰ ভিতৰত আপোনালোকৰ ফেভাৰেট কবি কোনা? ফুলকবি নে বন্ধাকবি, ওলকবি? সেইটো মোক জনাব। এতিয়া মই অকণমান পানী দি দিছোঁ। পানী দিয়াৰ পাছতো ইমান ৰংটো কালাৰফুল হৈছে। এতিয়া মটৰো দি দিছোঁ। মটৰ দি দিয়াৰ পাছত যে আৰু কালাৰফুল লাগিছে। বিটৰুটৰ ৰং, ইফালে সেউজীয়া, লগতে ফুলকবিৰ ৰং, গোটেইকেইটা ৰং একেলগে মিশ্ৰিত হৈ গৈছে। এতিয়া আচলতে যেতিয়া ফুলকবিখিনি সোনকালে সিজিলে আৰু সুন্দৰকৈ সিজা হৈ গৈছে, তেতিয়া মই ডিমকেইটাও দি দিছোঁ। ৰঙচুৱা ডিমকেইটা দেখি বহুত ভাল লাগিছে। শেষত মই গৰম মছলা আৰু ঘি দি দিছোঁ। গৰম মছলা বুলি ক'বলৈ গ'লে আজি বিশেষকৈ ইলাচি, ডালচেনি, লঙে ব্যৱহাৰ কৰা হৈছে। আপোনালোকে পৰঠা, লুচি, ভাত সকলোৰে লগত খাব পাৰিব। ৰেচিপিটো ভাল লাগিলে কমেণ্টত জনাব নাপাহৰিব।